নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই এনাডাৰ ভিডিঅ'। চ' ফ্ৰেণ্ডছ, এতিয়া আপুনি দেখিবলৈ পাই আছে ফৰেষ্টৰ ড্ৰাইভাৰ আছে, SI কমাণ্ডোত আছে, ড্ৰাইভাৰ কনষ্টেবল আছে, চাফাই কৰ্মচাৰী আছে, APR মেছেঞ্জাৰ আছে, বহুতো পোষ্ট আছে, ভেৰিয়াছ পোষ্ট আছে। আপুনি এডভাৰটাইজমেণ্ট ধুনীয়াকৈ চাব পাৰিব। আপোনালোকে মানে পূৰা ইয়াতে ধুনীয়াকৈ বুজাই দিম। ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাই থাকিব। আৰু প্লিজ যদি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীৰ সৈতে। আৰু যদি বহুতো মানুহ মোৰ এনেকুৱা আছে যে মোৰ ভিডিঅ'টো তেখেতে চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনাৰ এটা ছাবস্ক্ৰাইবত মোৰ বহুতো হেল্প হয়। বলক আৰু দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, চাব পাৰে এইখিনি 12 তাৰিখৰ আজি ডেট, এই নতুন নতুন ৰিক্ৰুইটমেণ্টবোৰ ওলাইছে। তো আমি এইটো চাওঁ বলক। এয়া এডভাৰটাইজমেণ্ট অফ 47 পোষ্ট অফ ছাব ইন্সপেক্টৰ AB এণ্ড 3 পোষ্ট অফ কনষ্টেবল AB ইন আছাম কমাণ্ডো বেটেলিয়নছ। ইয়াত এডভাৰটাইজমেণ্টটো ওলাইছে, চাওক কি আহিছে। এইটো চাওক বন্ধুসকল, আজি ওলাইছে ৰিক্ৰুইটমেণ্ট ফৰ দ্য পোষ্ট অফ ছাব ইন্সপেক্টৰ AB এণ্ড কনষ্টেবল AB ইন আছাম পুলিচ কমাণ্ডো বেটেলিয়নছ। কি আছে? ইন পাৰ্চনছ অফ দ্য ডাইৰেকশ্যনছ অফ দ্য গভৰ্ণমেণ্ট of the Assam Police application are invited for filling up of 47 post of sub inspector মানে আপোনাৰ 47টা পোষ্ট আছে AB আৰু 3 পোষ্ট আছে কনষ্টেবল ইন AB আছাম কমাণ্ডো বেটেলিয়নছত হয়। আৰু ইয়াৰ যোনটো আপোনাৰ পে স্কেল হ'ব এইটো 14,000 17,000 লৈকে। আৰু গ্ৰেড পে থাকিব আপোনাৰ, এণ্ড গ্ৰেড পে shown against each post plus other allowances administered under rules হয়। আপোনাৰ আৰু গ্ৰেড পে থাকিব। আপোনাৰ যোনটো SI হয় এইটো আপোনাৰ 8,700 টকা থাকিব। আৰু আপোনাৰ এই কনষ্টেবলটো ইয়াতে থাকিব তলত ক'ৰবাত চাই আছোঁ। আৰু ইয়াৰ যোনটো আপোনাৰ হেৰি হয়, টেণ্টেটিভ নেচাৰ হয়, মানে ফাইনেল নহয়, কমিব পাৰে, পোষ্ট বাঢ়িবও পাৰে। আৰু 16 তাৰিখৰ পৰা ইয়াৰ এপ্লাই ষ্টাৰ্ট হ'ব আৰু আপোনাৰ জানুৱাৰী মাহৰ 16 তাৰিখলৈ চলি থাকিব। আৰু ইয়াতে চাওক, ছাব ইন্সপেক্টৰ 47 পোষ্ট উইথ গ্ৰেড পে 8,700, যেনেকৈ মই কৈছিলোঁ। আৰু ইফালে আছে 2 পোষ্ট আৰু ৰিজাৰ্ভ ফৰ স্পৰ্টছ পাৰ্চন, 2টা পোষ্ট স্পৰ্টছ পাৰ্চনৰ পৰা ৰিজাৰ্ভ আছে 47ৰ পৰা। আৰু দ্য কেটেগৰী ৱাইজ ব্ৰেকআপ অফ ৰিমেইনিং 45 পোষ্ট ফৰ মেল এপ্লিকেণ্টছ এজ পাৰ পোষ্ট বেছড পোষ্ট ৰোষ্টাৰ ইজ এজ আণ্ডাৰ। এইটো চাওক, অকল মেলৰ কাৰণে আছে। আনৰিজাৰ্ভৰ কাৰণে 21টা, OBC 12টা, টি ট্ৰাইবছৰ 1টা, SC 3টা, ST প্লেইন 6টা আৰু ST হিলছ 2টা, টোটেল 45 পোষ্ট। আৰু কনষ্টেবল যোনটো আছে এইটো তেখেতৰ গ্ৰেড পে হ'ল আপোনাৰ এই 5,600 টকা। আৰু কেটেগৰী ৱাইজ এইটো চাওক, এইটো অকল মেলৰ কাৰণে আছে। আনৰিজাৰ্ভটো 2টা, OBC 1টা আছে, টোটেল 3টা। স্পৰ্টছ পাৰ্চন হু হেভ ৰিপ্ৰেজেণ্টেড ইণ্ডিয়ান নেশ্যনেল টিম অফ দ্য ষ্টেট অফ আছাম at the national level in the disciplines recognized by International Olympic Committee and Indian Olympic Association shall be eligible for vacancies earmarked for sports person. The post reserved for sports persons will be filled up through state merit list irrespective of caste and gender. The recognized sports person IOC or IOA will be as follows. এইটো চাওক, আপোনাৰ যোনটো মানে যদি কি খেলত আছে কি নাই সেইবোৰত চাব পাৰিব। আপোনাৰ একুৱাটিক্সত আছে, আৰ্চাৰীত আছে, এথলেটিক্সত আছে, বেডমিণ্টন, বাস্কেটবল, এইবোৰ যি আছে আপোনালোকে চাব পাৰে। ফুটবল চব আছে, গল্ফ, জিমনাষ্টিক্স, হেণ্ডবল, হকী, জুডো, আপোনাৰ কাবাডী, কাৰাটে, খো চবখিনি আছে ইয়াতে। আৰু চাওক, এইবিলাক একদম ভৰ্তি হৈ আছে। নেটবল, লন বল, টেনিছ, এইবিলাক চাওক, ভলীবল আছে, আইচ হকী আছে, এইবিলাক উচু আছে, চাওক ৰেচলিং আছে, চব চাব পাৰিব। এইবোৰৰ পৰা কিবা খেল থাকিলে আপোনালোকে পাৰিব এপ্লাই কৰিব। আৰু চাৰ্টিফিকেট টু বি ভেৰিফাইড ৱেডাৰ দ্য এপ্লিকেণ্টছ ৱাজ ইন টিম অৰ ৰিজাৰ্ভ। মেডেল উইনাৰ শ্বেল বি গিভেন মোৰ ৱেইটেজ দেন দ্য পাৰ্টিচিপেট। আৰু যিটো তোমাৰ মেডেল উইনাৰ আছে তেখেতক আৰু বেছি আপোনাৰ প্ৰিফাৰেঞ্চ দিয়া হ'ব চাকৰিটোৰ ক্ষেত্ৰত। এলিজিবিলিটি ক্ৰাইটেৰিয়া চাওক, এপ্লিকেণ্ট মাষ্ট বি চিটিজেন অফ ইণ্ডিয়া, পাৰ্মানেণ্ট ৰেচিডেণ্ট হয় আপুনি ইণ্ডিয়াৰ বাসিন্দা, আৰু ইণ্ডিয়াৰ চিটিজেন আৰু অসমৰ বাসিন্দা হ'ব লাগিব। ছিলেক্টেড এপ্লিকেণ্টছ হু উইল হেভ ছাবমিট প্ৰুফ অফ ৰেচিডেঞ্চ হয়। আপুনি মানে যদি ফাইনেল ছিলেকশ্যন হোৱাৰ পিছত আপুনি আপোনাৰ নিজৰ প্ৰুফ অফ ৰেচিডেঞ্চ দিব লাগিব। আৰু SC ST OBC কেণ্ডিডেটবোৰ এইবোৰ দিব নালাগে। আৰু আপোনাৰ এমপ্লয়মেণ্ট এক্সপেৰিয়েঞ্চ থাকিব লাগিব। আৰু এইটো যদি আপোনাৰ কাৰোবাৰ ৰিনিউ কৰা নাই, ৰিনিউ কৰি ল'ব। আৰু আপুনি অসমীয়া ভালকৈ ক'ব পাৰিব লাগিব, আৰু আদাৰ ষ্টেট লেংগুৱেজ ভালকৈ ফ্লুৱেণ্টলি ক'ব পাৰিব, জানিব লাগিব। আৰু যোনটো আপোনাৰ ছাব ইন্সপেক্টৰ AB হয় তেখেতৰ এইজ হ'ল আপোনাৰ 20 বছৰৰ পৰা 24 বছৰলৈ। আৰু ইয়াতে আছে বাৰু এই কনষ্টেবল ABৰ কাৰণে 18 বছৰৰ পৰা 21 বছৰলৈ আছে। আৰু আপোনাৰ যোনটো আপাৰ এজ ৰিলেক্সেশ্যন SC STৰ কাৰণে আছে 5 বছৰ, OBC 3 বছৰ। আৰু যোনটো আপোনাৰ খেল স্পৰ্টছ পাৰ্চন ক'লে তেখেতৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন দিয়া আছে।
আৰু আপোনাৰ মেট্ৰিকৰ চাৰ্টিফিকেট এডমিট কাৰ্ডৰ বেচিছতে চাব, বেলেগ একো আপোনাৰ মানে মেট্ৰিকৰ চাৰ্টিফিকেট এডমিট কাৰ্ড সেইবোৰতে আপোনাৰ জন্মৰ ডেটটো চাব মানে, আৰু বেলেগ ক'তো আপোনাৰ নাচায়। বাৰ্থ চাৰ্টিফিকেট এইবোৰ হেল্থ চাৰ্টিফিকেট এইবোৰ একোত নাচায় ইহঁতে, এইটো ইয়াতে ভালকৈ ধুনীয়াকৈ কৈ দিয়া আছে। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনাৰ আৰ্টছ চায়েন্স কমাৰ্চৰ পৰা আপোনাৰ ডিগ্ৰী হ'লে হ'ল, BA BSc BCom হ'লে হ'ব। আৰু আপোনাৰ এইটো আপোনাৰ মানে ABৰ কাৰণে যোনটো আপোনাৰ মানে SI হয় তেখেতৰ কাৰণে, আৰু কনষ্টেবলৰ কাৰণে আপুনি মেট্ৰিক পাছ কৰিলে হ'ব। আৰু ইয়াতে চাওক হাইট আছে আপোনাৰ দিয়া, কেটেগৰিজ মেলৰ 167 হ'ব লাগিব, ফিমেলৰ 162, OBC SCৰ কাৰণে মেল 162, ফিমেল 157, আৰু ST প্লেন এণ্ড ST হিলছ আৰু গোৰ্খাৰ কাৰণে মেল 160 আৰু ফিমেল 152.4 cm হ'ব লাগিব। চেষ্ট অনলি ফৰ মেন, জেনেৰেল OBC MOBC SC ST প্লেন মানে মিনিমাম 85 cm, যেহেতু এইটো কামাণ্ডো হয় মিনিমাম 85, আৰু ফুল আই দিয়াৰ পিছত 5 cm মানে 90 cm হ'ব লাগিব। আৰু ST হিলছৰ কাৰণে মিনিমাম 80 cm ফুল আই দিলে আপোনাৰ 5 cm হ'ব লাগিব। এইখিনি আৰু মেডিকেল ষ্টেণ্ডাৰ্ডছ আছে। আৰু চাওক ইয়াতে কি লাগিব, ইয়াতে আপোনাৰ মেণ্ডেটৰী কি আছে ডকুমেণ্টছ চাওক, ডকুমেণ্টছ টু বি আপলোডেড, লেটেষ্ট পাছপোৰ্ট চাইজ, এইখিনি মানে আপোনাৰ আপলোড কৰোঁতে আছে। আপলোড কৰাৰ যদি আপোনালোকে বিচাৰে মই ধুনীয়াকৈ আপলোড কৰাৰ কেনেকৈ আপুনি মানে এপ্লাই কৰিব ধুনীয়াকৈ ভিডিঅ' দি বুজাই দিম। এইখিনি চাওক। আৰু প্ৰিলিমিনাৰী আইডেণ্টিটি ভেৰিফিকেশ্যন, বায়োমেট্ৰিক লাগিব, ফেজ অফ ৰিক্ৰুইটমেণ্ট টেষ্ট কেনেকৈ হ'ব, ফিজিকেল PET হ'ব, তাৰপিছত আপোনাৰ PST, তাৰপিছত ৰিটাৰ্ণ হ'ব চাব ইনস্পেক্টৰ, তাৰপিছত চাইকোমেট্ৰিক টেষ্ট অফ বোথ চাব ইনস্পেক্টৰ AB কনষ্টেবল। মানে আপোনাৰ ফাৰ্ষ্টত এইটো কোনটো ফাৰ্ষ্টত হ'ব এইটো চাওক। আগত আপোনাৰ ফিজিকেল এফিচিয়েঞ্চি আৰু ফিজিকেল ষ্টেণ্ডাৰ্ডছ টেষ্ট হ'ব, তাৰপিছত ৰিটাৰ্ণ টেষ্ট হ'ব অনলি চাব ইনস্পেক্টৰৰ কাৰণে আগতে, আৰু তাৰপিছত চাইকোমেট্ৰিক টেষ্ট যোনটো হয় সেইটো হ'ব আপোনাৰ দুজনৰ কাৰণেও। আৰু এইখিনি আছিলে, বাকীখিনি আৰু ধুনীয়াকৈ বুজাই দিম কিমান মাৰ্কছ কিমান কি, এইখিনি অকল এতিয়া এডভাৰটাইজমেণ্টটো চাওক। নেক্সট আছে আপোনাৰ, আমি এতিয়া এইখন চালোঁ, এই কনষ্টেবল চালোঁ। নেক্সট আছে আপোনাৰ এইটো চাওক, এইটো এডভাৰটাইজমেণ্টটো চাওক। এইটো চাওক, ৰিক্ৰুইটমেণ্ট ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ কনষ্টেবল ইন আছাম পুলিচ, কনষ্টেবল ডিছপেচ ৰাইডাৰ, কনষ্টেবল মেছেঞ্জাৰ এণ্ড কনষ্টেবল হেণ্ডিমেন ইন APR, ড্ৰাইভাৰ অপাৰেটৰ ইন ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ, এণ্ড ড্ৰাইভাৰ কনষ্টেবল এণ্ড ড্ৰাইভাৰ ইন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ড্ৰাইভাৰো আছে। ইয়াতে চাওক কিমান কি আছে। 127 পোষ্ট অফ ড্ৰাইভাৰ কনষ্টেবল ইন আছাম পুলিচ, 14টা পোষ্ট অফ কনষ্টেবল ডিছপেচ ৰাইডাৰ, 20 পোষ্ট অফ কনষ্টেবল মেছেঞ্জাৰ এণ্ড 3 পোষ্ট অফ কনষ্টেবল হেণ্ডিমেন ইন APR, এণ্ড 90 পোষ্ট অফ ড্ৰাইভাৰ, এণ্ড 4 post of driver operator in fire and emergency services, and 7 post of driver constable, and 106 post of driver in forest department থাকিব। আৰু আপোনাৰ পে স্কেলটো সকলোৰে সেম থাকিব 14,000 পৰা 70,000লৈ। আৰু ইয়াতে গ্ৰেড পেটো অকল আপোনাৰ গ্ৰেড পেটো ইয়াতে লিখা থাকিব তলত ক'ৰবাত, ইয়াতে চাব পিছলৈ থাকিব। গ্ৰেড পেটো হ'ব আপোনাৰ 5,600 টকা। আৰু এইখিনি কেটেগৰী ৱাইজ ডিষ্ট্ৰিবিউশ্যন অফ 127 পোষ্ট অফ মেল এপ্লিকেণ্টছ এজ পাৰ দ্য পোষ্ট বেছড ৰষ্টাৰ, এইটো অকল মেলৰ কাৰণে আছে। আনৰিজাৰ্ভডৰ কাৰণে আছে আপোনাৰ 65, OBC 30, T ট্ৰাইবছৰ কাৰণে 4টা, SC কাৰণে 9টা, ST প্লেনৰ কাৰণে 13, ST হিলছৰ কাৰণে 6টা, টোটেল 127। কনষ্টেবল ডিছপেচ ৰাইডাৰ ইন APR উইথ গ্ৰেড পে 5,200 টকা। কেটেগৰী ৱাইজ ডিষ্ট্ৰিবিউশ্যন অফ 14 পোষ্ট এজ পাৰ পোষ্ট বেছড ৰষ্টাৰ, এইটো চাওক। আনৰিজাৰ্ভডৰ কাৰণে মেলৰ 10টা, ফিমেল 0, OBC মেল 2টা, ফিমেল নাই, আৰু T ট্ৰাইবছৰ কাৰণে এটা, আৰু SCৰ কাৰণে এটা, টোটেল 14টা আছে। আৰু তাৰপিছত আছে কনষ্টেবল মেছেঞ্জাৰ ইন APR উইথ গ্ৰেড পে অফ 5,200 চাওক। Category wise distribution of 20 post as per post based roster. Unreserved আছে আপোনাৰ 17টা, আৰু T tribesৰ আদিবাসীৰ আছে 2টা, আৰু ST হিলছৰ আছে টোটেল 20টা আছে। তাৰপিছত চাওক কনষ্টেবল হেণ্ডিমেন ইন APR আপোনাৰ গ্ৰেড পে থাকিব 5,200 টকা। আৰু ইয়াতে আনৰিজাৰ্ভডৰ মেলৰ আছে 2টা, OBC MOBCৰ কাৰণে আছে এটা, টোটেল 3টা। তাৰপিছত ড্ৰাইভাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চিত আছে, সেইটোৰ আপোনাৰ 5,200 গ্ৰেড পে। আৰু টোটেল আনৰিজাৰ্ভডৰ পোষ্ট আছে 53, OBC 20, T ট্ৰাইবছ 3টা, SC 5টা, ST প্লেন 5টা, ST হিলছ 4টা, টোটেল 90টা। তাৰপিছত ড্ৰাইভাৰ অপাৰেটাৰ ইন ফায়াৰ এণ্ড ইমাৰ্জেঞ্চিত চাওক, তেখেতৰ গ্ৰেড পে, ইহঁতৰো গ্ৰেড পে 5,200 টকাই, টোটেল 4টা পোষ্ট আছে। আনৰিজাৰ্ভডৰ এটা, OBC 2টা, SC এটা, টোটেল 4টা। তাৰপিছত কনষ্টেবল ইন ফৰেষ্ট ডিপাৰ্টমেণ্টত চাওক, গ্ৰেড পেটো অকণমান বেছি আছে 5,600 টকা, 7টা পোষ্ট আছে। আনৰিজাৰ্ভডৰ 4টা, OBC MOBC এটা, SC এটা, ST হিলছ এটা, টোটেল 7টা। তাৰপিছত ড্ৰাইভাৰ ইন ফৰেষ্ট ডিপাৰ্টমেণ্ট উইথ গ্ৰেড পে 5,200, কেটেগৰী ৱাইজ 106টা পোষ্ট আছে টোটেল। আৰু ইয়াতে 2টা পোষ্ট আপোনাৰ এক্স ছাৰ্ভিচমেনৰ কাৰণে ৰিজাৰ্ভড আছে। আনৰিজাৰ্ভড 49টা, মেল ফিমেল আছে 21, টোটেল 70। OBC MOBCত মেল আছে 8টা, ফিমেল আছে 4টা, টোটেল 12। SCৰ কাৰণে মেল আছে 4টা, ফিমেল আছে 2টা, টোটেল 6টা। ST প্লেনৰ মেল 6টা, ফিমেল 2টা, টোটেল 8টা, আৰু ST হিলছত মেল 7টা, ফিমেল 3টা, টোটেল 10টা, টোটেল 106টা পোষ্ট হ'ল।
আৰু ইয়াতে চাওক লিখি দিছে দ্য এজ ৰিলেক্সেশ্যন এণ্ড স্পেচিয়েল প্ৰভিজন ৰিগাৰ্ডিং এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ এক্স ছাৰ্ভিচমেন শ্বেল বি গভাৰ্ণ বাই দ্য আছাম এক্স ছাৰ্ভিচমেন ৰিজাৰ্ভেশ্যন অফ পোষ্ট ইন এইটো বাই দ্য আচ্ছা এইখিনি চাওক দ্য এজ ৰিলেক্সেশ্যন এণ্ড দ্য স্পেচিয়েল প্ৰভিজন ৰিগাৰ্ডিং এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ এক্স ছাৰ্ভিচমেন শ্বেল বি গভাৰ্ণ বাই দ্য আছাম এক্স ছাৰ্ভিচমেন যোনটো ৰুলছ 2021 ফৰ গ্ৰেড 3 পোষ্ট এইখিনি যোনটো আছাম গভৰ্ণমেণ্টৰ যোনটো এক্স ছাৰ্ভিচমেন এইটো ৰুল আছে এই ৰুল মতে হ'ব ইহঁতে গভাৰ্ণ কৰা থাকিব লাগিব আৰু তাৰপিছত ৰিজাৰ্ভেশ্যন অফ পোষ্ট ইন দ্য ষ্টেট ছাৰ্ভিচেছ ফৰ দ্য পোষ্ট অফ গ্ৰেড 3 হয় একে আৰু গ্ৰেড 4 একে কথা ইয়াতে কোৱা হৈছে আৰু তাৰপিছত নেক্সট চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়া চাওক ইয়াতে এইবোৰ দিয়া আছে আপুনি ভাৰতৰ ইণ্ডিয়াৰ নাগৰিক হ'ব লাগিব অসমৰ বাসিন্দা হ'ব লাগিব এইবোৰ একেবোৰ কথা ইয়াতে লিখা আছে আৰু বয়সৰ সময়সীমাবোৰ ইয়াতে আপুনি চাব পাৰে ড্ৰাইভাৰৰ কাৰণে মানে ডিছপেচ ৰাইডাৰ এইবোৰৰ কাৰণে আপোনাৰ এজ হ'ব আপোনাৰ 18 পৰা 25 বছৰ আৰু আপোনাৰ আপাৰ কাষ্ট ৰিলেক্সেশ্যন থাকিব যেনেকুৱা যিমতে থাকে এনেকুৱা একে আৰু ড্ৰাইভাৰ ইন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ড্ৰাইভাৰ তেখেতৰ বয়স 18 বছৰৰ পৰা 40 বছৰলৈকে আছে তেওঁ বয়সৰ সীমা বহুত ভালেখিনি আছে আৰু ৰিলেক্সেশ্যন আপাৰ এজ যেনেকৈ ক'লোঁ SC STৰ কাৰণে আপোনাৰ 5 বছৰ OBC MOBC 3 বছৰ আৰু হোমগাৰ্ডছৰ কাৰণে যদি কাৰোবাৰ আছে তেনেহ'লে তেখেতৰ কৰা থাকিলে আপোনাৰ 3 বছৰ থাকিব আপাৰ এজ ৰিলেক্সেশ্যন আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 2 বছৰ থাকিব আৰু আপোনাৰ মেট্ৰিকৰ এডমিট সেইমতে ধৰা হ'ব আপোনাৰ বয়স বেলেগ একো নাছে ইয়াতে ভালকৈ লিখি দিয়া আছে এতিয়া চাওক কোৱালিফিকেশ্যন কি লাগিব HSLC পাছ হ'লে হ'ব মেট্ৰিক পাছ হ'লে হ'ব আপুনি এই ড্ৰাইভাৰ পোষ্টবোৰৰ কাৰণে ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ কনষ্টেবল ইন আছাম পুলিচ কনষ্টেবল ডিছপেচ ৰাইডাৰ কনষ্টেবল মেছেঞ্জাৰ কনষ্টেবল হেণ্ডিমেন ইন এপিয়াৰ ড্ৰাইভাৰ কনষ্টেবল ইন ফৰেষ্ট ডিপাৰ্টমেণ্ট অকল এইবোৰৰ কাৰণে মেট্ৰিক পাছ হ'লে হ'ব তাৰপিছত ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ অপাৰেটাৰ এণ্ড ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি এপ্লিকেশ্যন মাষ্ট প্ৰচেছ আপোনাৰ ভেলিড ড্ৰাইভিং লাইচেঞ্চ হ'ব লাগিব যিটো HMV হ'ব লাগিব মানে আপোনাৰ থাকিব লাগিব লাইচেঞ্চ তেতিয়া আপুনি এলিজিবল হ'ব এপ্লাই কৰিবৰ কাৰণে ফিজিকেল ষ্টেণ্ডাৰ্ড চাওক ইয়াতে হাইট থাকিব লাগিব জেনেৰেল OBC MOBC SCৰ কাৰণে 162.5 মেল ফিমেল 154 ST প্লেন আৰু ST হিলছৰ কাৰণে মেলৰ লাগিব 160 সেণ্টিমিটাৰ ফিমেল লাগিব 152 সেণ্টিমিটাৰ চেষ্ট অনলি ফৰ মেন জেনেৰেল OBC MOBC ST প্লেনৰ কাৰণে মিনিমাম 80 আৰু ফুল আই দিয়াৰ পিছত 5 সেণ্টিমিটাৰ আৰু ST হিলছৰ কাৰণে মিনিমাম 78 ফুল আই দিলে 5 সেণ্টিমিটাৰ বাঢ়িব লাগিব মানে 83 হ'ব লাগিব আৰু আমাৰ ইয়াতে নেক্সট পোষ্ট আছে আপোনাৰ চাফাই কৰ্মচাৰীৰ আছে 96টা পোষ্ট আৰু ক'ত কি আছে ভেৰিয়াছ ডিপাৰ্টমেণ্টত আছে ব্ৰাঞ্চত আছে এতিয়া চাওক ৰিক্ৰুইটমেণ্ট ফৰ দ্য পোষ্ট অফ চাফাই কৰ্মচাৰী ইন আছাম পুলিচ আছাম কমাণ্ডো বেটেলিয়নছ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ এণ্ড DGCD এণ্ড CGHGত আছে আপোনাৰ তাৰপৰা 96 পোষ্ট অফ চাফাই কৰ্মচাৰী ইন আছাম পুলিচ ইয়াতে লিখাই আছে মই যেনেকৈ ক'লোঁ ইহঁতৰ আপোনাৰ যোনটো পে'মেণ্ট হ'ব এইটো 12,000ৰ পৰা 52,000লৈ থাকিব পে'মেণ্ট 1 আৰু আপোনাৰ যোনটো গ্ৰেড পে 3,900 থাকিব আৰু আদাৰ এলাউন্সেছ যিখিনি পায় সেইখিনি পাব আপোনালোকে আৰু দ্য প্ৰেজেণ্ট নাম্বাৰ অফ ভেকেঞ্চি যিটো টেণ্টেটিভ হয় আগতো যেনেকৈ কোৱা আছে এইটো টেণ্টেটিভ ফাইনেল নহয় কমিব বাঢ়িব পাৰে অকণমান আৰু ইয়াতে চাওক ডিটেইলছ অফ ভেকেঞ্চিজ 96 পোষ্ট মেল 86 ফিমেল 10টা মানে চাফাই কৰ্মচাৰী 96ৰ পৰা 86টা মেলৰ কাৰণে আৰু 10টা পোষ্ট ফিমেলৰ কাৰণে আছে 3 পোষ্ট ফৰ মেল এপ্লিকেণ্টছ অনলি অফ চাফাই কৰ্মচাৰী আছাম কমাণ্ডো বেটেলিয়ন আছাম কমাণ্ডো বেটেলিয়ন 3টা পোষ্ট মেলৰ কাৰণে আছে 5 পোষ্ট মেল এণ্ড 2 পোষ্ট ফিমেল অফ চাফাই কৰ্মচাৰী ইন ফায়াৰ এণ্ড ইমাৰ্জেঞ্চিত আছে আৰু 8 পোষ্ট মেল 6টা ফিমেল 2টা অফ চাফাই কৰ্মচাৰী ইন আণ্ডাৰ DGCD এণ্ড CGHG যোনটো আপোনাৰ আছে সেই তাতে আছে দ্য পোষ্ট অফ চাফাই কৰ্মচাৰী ইজ এক্সেমটেড ফ্ৰম দ্য পাৰভিউ অফ আছাম SC ST OBC ৰিজাৰ্ভেশ্যন এক্ট মানে আপোনাৰ এইটো এণ্ড দ্য পাৰভিউ অফ আছাম কৰ্মচাৰী ইজ এক্সেমটেড আপোনালোকে এইটো এক্সেমটেড হয় আপোনাৰ এইবোৰ দিব হেৰি নহয় আৰু ইয়াতে চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়া চাওক আপোনাৰ যোনটো অসমৰ বাসিন্দা হ'ব লাগিব আপোনালোকে এইটো একে কথা আপোনাৰ ছিলেক্টেড এপ্লিকেণ্টছ উইল হেভ টু ছাবমিট প্ৰুফ আৰু SC STবোৰে দিব নালাগে সেইবোৰ একে কথা কোৱা আছে আপোনাৰ এমপ্লয়মেণ্ট এক্সেছ থাকিব আৰু বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব ৰিলেক্সেশ্যন দিয়া আছে আপোনাৰ SC STৰ কাৰণে 5 বছৰ OBC MOBC 3 বছৰ দিয়া আছে আৰু ইয়াতে চাওক আপোনাৰ অকল মানে any other document relating to age such as horoscope affidavit birth certificate from executive municipal corporation service or will not be accepted এইবোৰ আপোনাৰ একচেপ্ট কৰা নহয় যোনটো আপোনাৰ মেট্ৰিকৰ হয় এইটোৱে আপোনাৰ ধৰিব আৰু এডুকেশ্যন এণ্ড মেট্ৰিকৰ যোনটো এইটো চাফাই কৰ্মচাৰী হয় এইটো আপোনাৰ মেট্ৰিকৰ নহয় যোনটো মিনিমাম ক্লাছ 6 পাছ হ'লে হ'ব আপুনি ইয়াতে 6 পাছ বিচাৰিছে মিনিমাম ক্লাছ 6 পাছ ফ্ৰম এ ৰেকগনাইজ স্কুল অৰ ইনষ্টিটিউশ্যন এণ্ড মেক্সিমাম কোৱালিফিকেশ্যন উইল বি মানে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী 12 পাছ কৰাহে এপ্লাই কৰিব চবে এপ্লাই কৰিব তাতকৈ বেছি পঢ়া শুনাবোৰে এপ্লাই কৰিব নোৱাৰিব আপোনালোকে
ট্ৰেইনিং চাৰ্টিফিকেট যদি আছে, ট্ৰেইনিং চাৰ্টিফিকেট ইছ্যুড বাই ছেক্টৰ স্কিল কাউন্সিল উইল কেৰি 5 মাৰ্কছ। যদি এইবোৰৰ কাৰোবাৰ ট্ৰেইনিং চাৰ্টিফিকেট আছে তেনেহ'লে তেখেতে 5 মাৰ্ক এক্সট্ৰা পাব। আৰু মিনিমাম 1 year ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ফ্ৰম ৰেকগনাইজ ক'ৰবাত NGOত যদি কাম কৰিছে বা মিউনিচিপালিটি বৰ্ড বা গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টত ক'ৰবাত কাম কৰিছে তেনেহ'লে 5 মাৰ্কছ তাতেও পাব। ফিজিকেল ষ্টেণ্ডাৰ্ড কি লাগিব? মেলৰ কাৰণে হাইট লাগিব আপোনাৰ জেনেৰেল OBC MOBC SC মেলৰ কাৰণে হাইট হ'ল 160, ফিমেলৰ 150, ST প্লেন আৰু SC হিলছৰ মেলৰ 158 cm আৰু ফিমেলৰ 147.5 cm। চেষ্ট অনলি ফৰ মেন, মিনিমাম 80 cm, ফুলাই দিলে 85 হ'ব লাগিব। আৰু ST হিলছৰ কাৰণে মিনিমাম 77 cm আৰু ফুলাই দিলে 5 cm হ'ব লাগিব। আৰু ইয়াতে মেডিকেল ষ্টেণ্ডাৰ্ডছ আছে, সেইখিনি বাৰু পিছত। আৰু কি আছে ইয়াতে, আৰু ডকুমেণ্টছটো বাৰু পিছত মই বুজামে আৰু এটা ভিডিঅ' বনামেই মই তাৰ বিষয়ে ভালদৰে বুজাইকে।